অনুষ্ঠিত কৰিছো আৰু চাওঁতে আমাৰ অসমত পঞ্চায়ত ইলেকশ্যনৰ পৰিৱেশো নিৰ্মাণ হৈছে বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাও কৰিবৰ বাবে সাজু হৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি কেইটামান পৰিৱৰ্তন কৰিছিলো বিশেষকৈ আমাৰ গাঁও সভা আৰু গাঁও পঞ্চায়ত এই দুইটা পৰ্যায়তে আমি অৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো সকলোৱে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা কৰিছে আৰু গাঁৱৰ ৰাইজে যাকে উপযুক্ত বুলি ভাবে তেওঁকে ভোট দি নিৰ্বাচিত কৰিব আমি তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিছো কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰতীক চিহ্নত বা নিজৰ দলৰ প্ৰাৰ্থী দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আমিও অসম গণ পৰিষদ গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি এই তিনিওটা দলে একেলগ হৈ আপোনালোকৰ ওচৰত ভোট বিচাৰি আৰু অসমৰ উন্নতি আৰু প্ৰগতিৰ বাবে কাম কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি ইয়াত সমবেত হৈছো মই প্ৰথমেই অসমৰ ৰাইজক ধন্যবাদ জনাম যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰায় ৩০০তকৈও অধিক আঞ্চলিক পঞ্চায়ত আৰু ৪০তকৈও অধিক জিলা পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হৈছে ৰাইজৰ অটুট আস্থা আৰু বিশ্বাসক প্ৰতিফলন কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীয়ে ইতিমধ্যেই নিৰ্বাচনত বহুদূৰ আগুৱাই গৈছে মই বিশ্বাস কৰোঁ ধেমাজি জিলাত আমি আটাইকেইটা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু গণশক্তি দলৰ প্ৰাৰ্থীক আমি বিজয়ী কৰিম আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে অসমখনৰ নৱনিৰ্মাণ আৰু অসমখনক আগুৱাই লৈ যোৱাৰ কামত দ্ৰুত গতিত আগবাঢ়ি গৈ থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ যোৱা 4টা বছৰ 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো এই 10 মেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ 4টা বছৰ সম্পূৰ্ণ হ'ব আপোনালোকে যোৱা 4টা বছৰত দেখিবলৈ পাইছে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ অসমখনত কেনেকৈ এক শান্তিৰ প্ৰগতি আৰু উন্নয়নৰ পৰিৱেশ নিৰ্মাণ হৈছে আজি ৰাজ্যখনৰ চাৰিওফালে এটা শান্তিৰ পৰিৱেশ উন্নয়নৰ পৰিৱেশ আৰু আজি অসমে প্ৰগতিৰ নতুন দিগন্তলৈ গতি কৰিছে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনত জনগোষ্ঠীসমূহৰ মাজত এক সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ হৈছে কোনো জনগোষ্ঠীৰ লগত আনটো জনগোষ্ঠীৰ সংঘাত নাই কোনো জাতি উপজাতিৰ মাজত সংঘাত নাই চাৰিওফালে আজি এটা প্ৰগতিৰ পৰিৱেশ বিকাশৰ পৰিৱেশ আৰু এক নতুন অসম নিৰ্মাণৰ পৰিৱেশ আমাৰ ৰাজ্যখন ইমানে আগুৱাই গৈছে যে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনলৈ উদ্যোগপতিসকল আহিছে দেশৰ বিভিন্ন উদ্যোগপতি আহিছে আৰু অসমত 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অৰ্থাৎ
আজি আমাৰ ৰাজ্যখন বানে বিধ্বস্ত ৰাজ্যখন বানে গৰকা ৰাজ্যখন উগ্ৰপন্থীৰ অসমখন আৰু জাতি উপজাতিৰ মাজত থকা অবিশ্বাসৰ অসমখন আজি অতীত হৈ গ'ল আৰু আজি আমাৰ অসমখন চাৰিওফালে বিকাশৰ নতুন পৰিৱেশলৈকে দ্ৰুত গতিত নিৰ্মাণ হ'বলৈ আগবাঢ়ি গৈছে আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ বাবে নতুন আঁচনি নতুন নতুন ৰাস্তা পদুলি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ চাৰিওফালে এটা বিকাশৰ চকুত লগা পৰিৱেশ আপোনালোকে যদি মনত পেলাই কংগ্ৰেছৰ 15 বছৰৰ শাসনকালত আমাৰ ৰাজ্যখনৰ পৰিৱেশ কেনেকুৱা আছিল এই ধেমাজি বানে ধেমাজিক বিধ্বস্ত কৰিছিলে কোনেও ধেমাজিৰ বান সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা কৰা নাছিল অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা হিচাপে ধেমাজি চিহ্নিত হৈছিল কংগ্ৰেছৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথে হওক ৰাস্তা ঘাটৰ অৱস্থা এবাৰ আপোনালোকে মনত পেলাব পাৰে কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয় দুখীয়া মানুহক অৰুণোদয়ৰ প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো অৰুণোদয় দৰকাৰ আছে না নাই আপোনালোকে কক আছে না নাই কালি যদি কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়ে বা মই যদি অৰুণোদয় বন্ধ কৰি দিও আপোনালোকে ভাল পাব নেকি ভাল পাব না বেয়া পাব ভাল পাব না বেয়া পাব ডাঙৰ কৰি কক আপোনালোকে বেয়া পাব কিয় বেয়া পাব কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে আজি এই 1250 টকাটোৱে দুখীয়া মানুহক কিমান সহায় কৰিছে শ্ৰদ্ধাৰ ৰাইজ 2019 চনত আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিলআপ হৈ আছে এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম তাৰ মানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব মোক ভুৱন পেগু ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গুটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাও আমি গুটেইখিনিকে বিলাই দিব পাৰিম মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে ধেমাজি শিশিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে কোনো বাদ পৰিব নালাগে সকলো মানুহকে আমি দিব পাৰো শ্ৰদ্ধাৰ ৰাইজ নতুনকৈ ফৰ্ম ফিলআপ হৈছে আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তেওঁলোক গাঁৱে গাঁৱে যাব দুখীয়া মানুহে ক'ব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই বাবা মোৰ অৰুণোদয়ত নাম অহা নাই ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই ল'ম এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব আপোনালোকৰ মাজত যাব কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই কোনোবা
বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই, এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, এইবাৰ সকলোৰে নাম লিখি লৈ আহিব। যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম, সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে, দুখীয়া মানুহ যাতে কোনেও অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে।